হাই এভৰিৱান, আজি আপোনালোকৰ আগত আমি দুখন গাড়ী লৈ আহিছোঁ, যোনখন এল্টো হয় আৰু এখনৰ কালাৰ হয় গ্ৰে আৰু এখনৰ চিলভাৰ। দুখনো আপোনাৰ 2021ৰ মেনুফেকচাৰিং আৰু ৰেজিষ্ট্ৰেশ্যন হয়। খালি কালাৰ দুটা ডিফাৰেণ্ট, এটা হ'ল গ্ৰে কালাৰ আৰু এটা হ'ল চিলভাৰ কালাৰ। গাড়ীখনৰ আপোনাৰ কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে আপোনালোকক মই দেখাই আছোঁ। প্লাছ গ্ৰেখন আপোনাৰ খালি কিলোমিটাৰটো অলপ কম ৰানিং হৈছে, বাকী চিলভাৰটো তাতকৈ অলপ বেছি, মানে ইমান ডিফাৰেঞ্চ নহয়। আপোনালোকৰ কিলোমিটাৰটো কিমান ৰানিং হৈছে মই মিটাৰটো আপোনালোকক দেখাই দি আছোঁ। প্লাছ গাড়ীখনৰ আপোনাৰ দুখনো ৰিফাইনেন্সত হৈ যাব, যিহেতু গাড়ীখনৰ বয়সটো ইমান হোৱা নাই। প্লাছ গাড়ীখনৰ কণ্ডিশ্যন ৱেল মেইনটেইন আছে। গাড়ীখন আপোনাৰ যদি আপোনালোকে ল'ম ভাবি আছে তেনেহ'লে আমাৰ ইনকুৱাৰী কৰিব। আমি RC আৰু ইঞ্চুৰেঞ্চ দুখনো আমি শ্বেয়াৰ কৰি দিম। দুখনৰো ফাৰ্ষ্ট পাৰ্টি আৰু বাম্পাৰ টু বাম্পাৰ ইঞ্চুৰেঞ্চ আছে গাড়ীকেইখনৰ। মানে আপোনালোকে গাড়ীখন ল'লে আপোনালোকে 8 মাহ 9 মাহ ইঞ্চুৰেঞ্চ আপডেট ভেলিডেট পাই যাবগৈ। আৰু গাড়ীখনৰ আপোনালোকৰ আমি কিমান টকা ডাউন পে'মেণ্ট দিলে গাড়ীখন ওলাই যাব, প্লাছ গাড়ীখন কিমান টকা আমি ৰাখিছোঁ দুখনৰ আমি জনাই আছোঁ। প্ৰথমটো আপোনালোকৰ গ্ৰে কালাৰ যোনটো আছে সেইখনো আমি দাম ৰাখিছোঁ আপোনাৰ 320, একদম ফাইনেল প্ৰাইচ হয়। আৰু যোনটো আপোনাৰ চিলভাৰ কণ আছে সেইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 3 লাখ টকা। আৰু দুখনৰ ডাউন পে'মেণ্ট আপোনালোকে 60,000 to 70,000 টকা এটা দিলে আপোনালোকে ৰিফাইনেন্সত হৈ যাবগৈ। বাকীখিনি আপোনাৰ ধুনীয়াকৈ EMI আপুনি দিকে চলাই দিব পাৰিব। চ' গাইজ, আপোনালোকে যদি ল'ম বুলি ভাবিছে গাড়ীকেইখন তেনেহ'লে আমাৰ নম্বৰটো তলত ডিটেইলছত দিয়া থাকিব, তাতে আপোনালোকে যোগাযোগ কৰিব। প্লাছ আমাৰ অফিচটো তপাতলি জাগিৰোডতে আছে, যিহেতু আপোনালোকে যদি নিয়াৰ বাই থাকে তেনেহ'লে আহি অফিচত ভিজিট কৰি গাড়ী দুখনৰো টেষ্ট ড্ৰাইভ লৈ আপোনালোকে নিজে এবাৰ ফিল কৰি চাব পাৰে যে গাড়ীখন কেনেকুৱা কণ্ডিশ্যনত আছে। তাৰপিছত আমি ফাৰ্ডাৰ আপোনালোকৰ কনভাৰচেশ্যনখিনি কৰিব পাৰিম। আৰু যদি আপুনি অনলাইনৰ মাধ্যমতে জানিব খুজি আছে কিছুমান ডিটেইলছ, তেনেহ'লে আমি RC আৰু ইঞ্চুৰেঞ্চটো প্ৰভাইড কৰি দিম। তাতে আপোনালোকে ডিটেইলছখিনি আপোনালোকে ডিলাৰ হিষ্টৰীৰ পৰা ধৰি গোটেইখিনি চেক কৰি চাব পাৰে। আপোনালোকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিছোঁ, যোনটো আমি ব্ৰেজা এখন উঠাইছোঁ, ডিজেলৰ হয়, 2017ৰ ফাৰ্ষ্ট অনাৰ ৰেজিষ্ট্ৰেশ্যন হয়। গাড়ীখনৰ কিলোমিটাৰৰ পৰা ধৰি গোটেই গাড়ীখনৰ অভাৰলুক ডিটেইলছখিনি আপোনালোকক শ্বেয়াৰ কৰি দিম। আপোনালোকে সেইখনো ভিডিঅ' চাইকে গাড়ীখন যদি পচন্দ হয় তেনেহ'লে আপোনালোকে ল'ব পাৰিব। চ' গাইজ, আজিৰ কাৰণে এইখিনিতে ভিডিঅ'টো ৰাখিছোঁ।